ৰাতি 12:05 ধুমুহা আৰু বৰষুণ আহিলে অহাৰ পিছত গছটো পৰি লিফ্ট মেচিন আছিলে যিটো মিক্সাৰ মেচিন ভাঙি পেলালে। অনিষ্ট মানে আমাৰ নেমু গছ আৰু নামঘৰ এটা আছিলে সেইটো ভাঙিলে, পতাকা উতকা হনুমান মন্দিৰৰ সেইবোৰ ভাঙিলে। কাৰেণ্টৰ লাইন তাৰ পৰা আৰু এই খুঁটাও পৰি গ'লগৈ। যিটো আছে মোৰ মেচিনটোৱে একদম খতম হৈ গ'ল। এইটো আগত মেইন ৰোড ৩৭ নম্বৰ আছিলে। আমাৰ আজাগৈ তিনিআলি ৰাতি 11:30 বজাত ধুমুহা বতাহ আহি কিনে এই গছজোপা পৰিলে। আমাৰ ৰাস্তা গোটেইটো ব্লক হৈ গ'ল। ধুমুহা আছিলে, ধুমুহা বতাহ আহি কিনে গোটেই গছজোপা পৰি কাৰেণ্ট চাৰেণ্ট চব ছিগি ৰাস্তা ব্লক হৈ গৈছে। আমাৰ চব অসুবিধা হৈছে। ইমান দূৰৰ গছজোপা পৰি কিনে আমাৰ অশান্তিও হৈছে। ৰাস্তা গোটেই ব্লক হৈ গ'ল। আমাৰ ইয়াত কাৰেণ্ট চাৰেণ্ট নাইকিয়া, এইবিলাক পোষ্ট পৰি কিনে গোটেই ছিগি টিগি শেষ হৈ গ'ল। অনিষ্ট হৈছে এইফালে ঘৰজোপা, এইফালে ঘৰ পালেহি অকণমান বাচি আছে। খালি এইফালে গছজোপা নেমু চেমু কিবা কিবি গছ পুলি নামঘৰ বন চব ভাঙি গ'ল। আকৌ এইফালে আমাৰ কেবুল চেবুল চব ছিগি চব শেষেই হ'ল। লিফ্ট মেচিন এটা ইয়াত গছৰ তলত পৰি আছে, চেপি খতম হৈ গ'ল মানে।